মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 4 আৰু পাঠটিৰ নাম হৈছে দা ষ্ট্ৰক এণ্ড দা ফক্স। ষ্ট্ৰক মানে হৈছে কি হাৰগিলা এণ্ড দা ফক্স, ফক্স মানে হৈছে শিয়াল, মানে হাৰগিলা আৰু শিয়াল। এইখন এখন ধুনীয়া ষ্টৰী হয়, এখন ধুনীয়া গল্প হয়। এইখন আজি আমি আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। ৰিড দা ষ্টৰী দা ষ্ট্ৰক এণ্ড দা ফক্স, মানে হাৰগিলা আৰু শিয়াল। এই গল্পটো পঢ়া। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি ফক্স, মানে শিয়ালে কৈ আছে, কি কৈ আছে? হেল্ল' মিষ্টাৰ ষ্ট্ৰক, মানে হেৰা মিষ্টাৰ ষ্ট্ৰক। ষ্ট্ৰক মানে হৈছে হাৰগিলা, মানে হেৰা হাৰগিলা। হাউ আৰ ইউ, তুমি কেনে আছা? এতিয়া ষ্ট্ৰক মানে হাৰগিলাই কৈ আছে, কি কৈ আছে? আই এম ফাইন, মানে মই ভালে আছোঁ। থেংক ইউ, মানে তোমাক ধন্যবাদ। তাৰপিছত এতিয়া ফক্স মানে শিয়ালে কৈ আছে, কি কৈ আছে? উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ টুমৰো, মানে অহাকালি তুমি মোৰ ঠাইলৈ, মোৰ ঘৰলৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিবানে? এতিয়া ষ্ট্ৰক মানে হাৰগিলাটোৱে কৈ আছে, কি কৈ আছে? অ' য়েছ, হয় নিশ্চয় আহিম। ডেট উড বি গ্ৰেট, মানে সেইটো বৰ ভাল হ'ব, সেইটো বৰ ভাল কথা হ'ব। হাৰগিলাটোৱে শিয়ালক কৈ আছে। তাৰপিছত দ্য নেক্সট ডে, মানে পিছদিনাখন। দ্য ফক্স প্ৰিপেয়াৰ্ড এ টেষ্টি মিল, দ্য ফক্স মানে শিয়ালে, প্ৰিপেয়াৰ্ড মানে প্ৰস্তুত কৰিছিল বা বনাইছিল। এ টেষ্টি মিল, মিল মানে হৈছে আহাৰ, মানে এটা টেষ্টি আহাৰ বনাইছিল। এণ্ড এনাউন্সড, আৰু ঘোষণা কৰিছিল। টু দ্য ষ্ট্ৰক, মানে পিছদিনাখন শিয়ালে এটা টেষ্টি আহাৰ বনাইছিল আৰু হাৰগিলাটোক কৈছিল, কি কৈছিল? দ্য মিল ইজ ৰেডি, মানে আহাৰ ৰেডি হৈছে। হি চাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট, হি মানে হৈছে তেওঁ, মানে শিয়ালটোৱে। চাৰ্ভ দ্য মিল মানে খাদ্যবোৰ দিছিল, ক'ত দিছিল? অন এ বিউটিফুল প্লেট, মানে এখন ধুনীয়া প্লেটত খাদ্যবোৰ খাবলৈ দিছিল। কাক দিছিল? হাৰগিলাটোক দিছিল। এণ্ড ছেইড, আৰু কৈছিল। লেটছ ষ্টাৰ্ট, ব'লা আমি আৰম্ভ কৰোঁ। তাৰপিছত দ্য ষ্ট্ৰক লুকড এট দ্য মিল এণ্ড ছেইড, দ্য ষ্ট্ৰক মানে হাৰগিলাটোৱে, লুকড এট দ্য মিল মানে আহাৰবোৰলৈ চাইছিল। এণ্ড ছেইড, আৰু কৈছিল। মাই ফ্ৰেণ্ড, মোৰ বন্ধু। আই হেভ এ লং বিগ, বিগ মানে হৈছে ঠোঁট, মানে মোৰ এটা দীঘল ঠোঁট আছে। উইল ইউ প্লিজ গিভ মি দ্য ফুড ইন এ পট, মানে অনুগ্ৰহ কৰি তুমি মোক এটা কলহত খাদ্যবোৰ দিবানে? দ্য ফক্স ডিড নট ৰেছপণ্ড টু দ্য ষ্ট্ৰকছ ৰিকুৱেষ্ট, দ্য ফক্স মানে শিয়ালটোৱে, ডিড নট ৰেছপণ্ড টু দ্য ষ্ট্ৰকছ ৰিকুৱেষ্ট, মানে শিয়ালটোৱে হাৰগিলাৰ কথা শুনা নাছিল। এণ্ড কেপ্ট অন ইটিং হিজ ফুড, আৰু তেওঁৰ খাদ্যবোৰ খাইয়ে আছিল। দ্য ষ্ট্ৰক লুকড এট হিজ প্লেট হাংগ্ৰিলি, দ্য ষ্ট্ৰক মানে হাৰগিলাটোৱে, লুকড এট হিজ প্লেট মানে তেওঁৰ প্লেটলৈ চাইছিল। হাংগ্ৰিলি মানে ভোকেৰে, মানে হাৰগিলাটোৱে তেওঁৰ প্লেটলৈ ভোকেৰে চাইছিল। হি কুড নট ইট এনিথিং, মানে তেওঁ একো খাব পৰা নাছিল। হাৰগিলাটোৱে একো খাব পৰা নাছিল। হি লেফ্ট দ্য হাউচ অফ দ্য ফক্স হাংগ্ৰি এণ্ড ছেড, হি মানে হৈছে তেওঁ, মানে হাৰগিলাটোৱে। লেফ্ট দ্য হাউচ অফ দ্য ফক্স মানে শিয়ালৰ ঘৰ এৰিছিল। হাংগ্ৰি এণ্ড ছেড মানে ভোকেৰে আৰু দুখ মনেৰে শিয়ালৰ ঘৰ এৰিছিল। এ ফিউ ডেজ লেটাৰ মানে অলপ কেইদিন পিছত, মানে হাৰগিলাটোৱে শিয়ালক দেখা পাইছিল আৰু কৈছিল, কি কৈছিল? হেল্ল' হাউ আৰ ইউ, মানে হেৰা তুমি কেনে আছা? হোৱাই ডোণ্ট ইউ কাম টু মাই হাউচ ফৰ ডিনাৰ
টুডে মানে আজি তুমি মোৰ ঘৰলৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নাহা কিয় মানে হাৰগিলাটোৱে শিয়ালক ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ মানে তেওঁৰ ঘৰত নিমন্ত্ৰণ দিছিল এতিয়া ফক্স মানে শিয়ালটোৱে কৈ আছে কি কৈ আছে আই এম ফাইন মানে মই ঠিকে আছো থ্যাংক ইউ তোমাক ধন্যবাদ আই উইল বি হ্যাপি টু কাম মানে মই তোমাৰ ঘৰলৈ আহি সুখী হ'ম ডেট ইভিনিং মানে সেইদিনা আবেলি দা ষ্ট্ৰক মানে হাৰগিলাই প্ৰিপেয়াৰ্ড মানে প্ৰস্তুত কৰিছিল এ টেষ্টি মিল মিল মানে হৈছে আহাৰ এটা টেষ্টি আহাৰ প্ৰস্তুত কৰিছিল হি সাৰ্ভ ইট ইন এ পট উইথ এ লং এণ্ড থিন নেক হি মানে হৈছে তেওঁ মানে হাৰগিলাটোৱে সাৰ্ভ মানে দিছিল ইট মানে আহাৰবোৰ ইন এ পট এটা কলহত উইথ এ লং এণ্ড থিন নেক কলহটো কেনেকুৱা আছিল লং লং মানে হৈছে দীঘল এণ্ড থিন মানে হৈছে পাতল নেক মানে হৈছে মানে ডিঙি কলহটোৰ ডিঙিটো কেনেকুৱা আছিল মানে দীঘল আছিল আৰু পাতল আছিল হি দেন ইনভাইটেড দ্য ফক্স তেওঁ তাৰপিছত শিয়ালটোক আমন্ত্ৰণ কৰিছিল টু হেভ দ্য ফুড আহাৰ গ্ৰহণ কৰিবলৈ শিয়ালটোক আমন্ত্ৰণ কৰিছিল তাৰপিছত হাৰগিলাটোৱে কৈ আছে কি কৈ আছে ইউ আৰ নট ইটিং প্ৰপাৰলি মানে তুমি সঠিকভাৱে খাই থকা নাই আৰ নট ইউ ফিলিং ৱেল তুমি ভাল পোৱা নাই নেকি তাৰপিছত এতিয়া ফক্স মানে শিয়ালটোৱে কৈ আছে কি কৈ আছে আই এম ফাইন মই ভালে আছো ইটছ অনলি দ্য পট মানে হৈছে কলহ মানে এইটো কেৱল কলহ আই কেন নট ইট ফ্ৰম দ্য পট মই কলহৰ পৰা খাব নোৱাৰোঁ মে আই হেভ এ প্লেট প্লিজ মানে অনুগ্ৰহ কৰি মোক এখন প্লেট দিবানে দ্য ষ্ট্ৰক ডিড নট ৰেছপণ্ড মানে হাৰগিলাটোৱে শিয়ালৰ কথালৈ মন দিয়া নাছিল হি কেপ্ট অন ইটিং হিজ ফুড মানে তেওঁ তেওঁৰ খাদ্যবোৰ খাইয়ে আছিল নাও দ্য ফক্স ৰিমেম্বাৰ্ড হাউ হি হেড ট্ৰিটেড দ্য ষ্ট্ৰক এট হিজ হোম নাও মানে হৈছে এতিয়া দ্য ফক্স ৰিমেম্বাৰ্ড মানে মনত কৰিছিল মানে এতিয়া শিয়ালটোৰ মনত পৰিছিল হাউ হি হেড ট্ৰিটেড মানে তেওঁ কেনেকুৱা ব্যৱহাৰ কৰিছিল দ্য ষ্ট্ৰক মানে হাৰগিলাটোক এট হিজ হোম মানে তেওঁৰ ঘৰত মানে শিয়ালটোৱে হাৰগিলাটোক তেওঁৰ ঘৰত কেনেকুৱা ব্যৱহাৰ কৰিছিল সেইটো শিয়ালটোৰ মনত পৰিছিল হি ৰিয়েলাইজড মানে তেওঁ উপলব্ধি কৰিছিল মানে শিয়ালটোৱে উপলব্ধি কৰিছিল ডেট যে আদাৰ্ছ ট্ৰিট ইউ দ্য ৱে ইউ ট্ৰিট দেম মানে তুমি আনক যেনেকুৱা ব্যৱহাৰ কৰিবা আনেও তোমাক ঠিক তেনেকুৱা ব্যৱহাৰ কৰিব হি লেফ্ট দ্য হাউচ অফ দ্য ষ্ট্ৰক ছেডলি হি মানে হৈছে তেওঁ মানে শিয়ালটোৱে লেফ্ট মানে এৰিছিল দ্য হাউচ মানে ঘৰ অফ দ্য ষ্ট্ৰক মানে হাৰগিলাৰ ঘৰ এৰিছিল ছেডলি মানে দুখ মনেৰে হেভিং লাৰ্ণ হিজ লেছন মানে তেওঁৰ পাঠটো শিকি হাৰগিলাটোৱে দুখ মনেৰে শিয়ালৰ ঘৰ এৰিছিল।